নিজৰ হেল্থ, ৰিলেশ্যনশ্বিপ, কেৰিয়াৰ আৰু মানি ৰিলেটেড যাৰ কিবা কুৱেশ্যনছ আছে তেওঁলোকে এই ভিডিঅ'টোৰ তলত নিজৰ নাম, নিজৰ ডেট অফ বাৰ্থ, অৰিজিনেল ডেট অফ বাৰ্থ, মানে এনেকুৱা নহয় যে আপোনাৰ চাৰ্টিফিকেটত বা পেন কাৰ্ড, আধাৰ কাৰ্ডত ডেট অফ বাৰ্থ কিবা এটা বেলেগ দিয়া আছে, তেনেকুৱা ডেট অফ বাৰ্থ নহয়। যিটো আপোনাৰ একচুৱেল অৰিজিনেল ডেট অফ বাৰ্থ, সেই ডেট অফ বাৰ্থটো আপুনি ভিডিঅ'টোৰ তলত লগতে নিজৰ কি প্ৰব্লেম ফেচ কৰিছে, এয়া হেল্থ ৰিলেটেড হ'ব পাৰে, কেৰিয়াৰ ৰিলেটেড, মানি ৰিলেটেড, ৰিলেশ্যনশ্বিপ ৰিলেটেড, জব ৰিলেটেড, যিকোনো প্ৰব্লেম এটা আপুনি সুধিব পাৰে কুৱেশ্যন। এই ছেশ্যন এটা আমি বহুত সোনকালে এটা আনিব গৈ আছোঁ, এটা ছেশ্যন, নিউমাৰলজি ছেশ্যন, য'ত মই আৰু মোৰ ষ্টুডেণ্টছে মিলি পিনে আপোনালোকৰ ডেট অফ বাৰ্থ এনালাইজ কৰি আপোনালোকক এটা সলিউশ্যন দিব চেষ্টা কৰিম। কিন্তু মাল্টিপল কুৱেশ্যনছ নহয়, যিহেতু হয়তো বহুত বেছি ডেট অফ বাৰ্থ আহিব পাৰে ভিডিঅ'টোৰ তলত, চ' এটা লিমিটলৈকেহে ৰাখিম, তাৰপিছত এই ভিডিঅ'টোৰ তলত কমেণ্ট ছেকশ্যন বন্ধ কৰি দিয়া হ'ব। চ' যিমান সোনকালে মানে আপোনালোকে নিজৰ নাম, ডেট অফ বাৰ্থ আৰু যিকোনো এটা কুৱেশ্যন এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত জনাই থৈ দিব। বহুত সোনকালে আমি এটা ভিডিঅ' লৈ আহিম, এটা ছেশ্যন লৈ আহিম, য'ত মই মোৰ ষ্টুডেণ্টে যিমান পাৰোঁ, যিমান ইয়াতে কমেণ্টৰ তলত যিমানবোৰ ডেট অফ বাৰ্থ আহে, যিমানবোৰ কুৱেৰিজ আহে বা কুৱেশ্যনছ কিছুমান আহে, প্ৰব্লেম যিবোৰ থাকে, সেই প্ৰব্লেমবোৰৰ সলিউশ্যন থ্ৰু নিউমাৰলজি হওক বা কিবা ৰেমেডি থ্ৰুৰে হওক আমি আনচাৰ কৰিব চেষ্টা কৰিম। কিন্তু মাল্টিপল কুৱেশ্যনছ আমি একচেপ্ট নকৰোঁ। কোনোবাই যদি ডেট অফ বাৰ্থটো দিয়াৰ পিছত তেখেতে হেল্থৰো কুৱেশ্যন সুধিছে, ৰিলেশ্যনশ্বিপৰো কুৱেশ্যন সুধিছে, তেখেতক কেঞ্চেল কৰি দিয়া হ'ব। অকল এটা কুৱেশ্যন, যিটো আপোনালোকৰ লাইফত আটাইতকৈ বেছি প্ৰায়ৰিটি বৰ্তমান, যিটো প্ৰব্লেম বেছিভাগ আপুনি ফেচ কৰি আছে, যে আপোনাৰ ৰিলেশ্যনশ্বিপৰ ইছ্যুজ বহুত বেছি বা মানি ৰিলেটেড ইছ্যুজ বহুত বেছি হৈ আছে, সেইটো কুৱেশ্যনহে আপোনালোকে তলত দিব আপোনাৰ ডেট অফ বাৰ্থৰ লগতে, নামটোও দি দিব। আৰু এই চেনেলটো এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি পিনে বেল আইকনটো ক্লিক কৰি থৈ দিব, যাতে যেতিয়া আমি সেই ভিডিঅ'টো আপলোড কৰোঁ, ভিডিঅ'টো আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায়। ত' বহুত এটা ভাল অপৰচুনিটি দি আছোঁ চবকে। যিমান পাৰে নিজৰ ফ্ৰেণ্ডছ চাৰ্কল, ফেমিলি মেম্বাৰ্ছৰ লগত শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও এই অপৰচুনিটিটো ল'ব পাৰে। আৰু যিহেতু বহুত লিমিটেড, কাৰণ চবৰে ডেট অফ বাৰ্থ এনালাইজ কৰাটো পচিবল নহয়, প্ৰব্লেম হৈ যায়। ত' লিমিটেড সময়ৰ কাৰণে ভিডিঅ'টো অ'পেন হৈ থাকিব, কমেণ্ট ছেকশ্যন অ'পেন হৈ থাকিব, আৰু বহুত সোনকালে সেই সকলোবোৰ ডেট অফ বাৰ্থৰ ওপৰত এটা ভিডিঅ' বনাম, দীঘলীয়া ভিডিঅ' হ'ব, যাতে এনালাইচিছ কৰি মই আপোনালোকৰ প্ৰব্লেমছবোৰৰ সলিউশ্যন এটা দিব পাৰোঁ। ত' যিমান পাৰে সোনকালে শ্বেয়াৰ কৰক নিজৰ ডেট অফ বাৰ্থ, নাম আৰু এটা প্ৰব্লেম, কি প্ৰব্লেম ফেচ কৰিছে, কমেণ্ট ছেকশ্যনত দি দিয়ক। থেংক ইউ।